বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা ৰোড আৰু শিমলাগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে বিভিন্ন হোটেল ৰেষ্টুৰেণ্টত অভিযান চলাই প্ৰায় ৭০ কিলো নিষিদ্ধ গোমাংস আজি জব্দ কৰে। বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত আজি হোটেল জান্নাত আৰু হোটেল ডলফিনত অভিযান চলাই দুখন হোটেলৰ পৰা প্ৰায় ৪৮ কেজি বিশেষ মাংস জব্দ কৰে। বৰপেটা ৰোড আৰক্ষীৰ অভিযান চলাই বিশেষ মাংস জব্দ কৰাৰ লগতে বিশেষ মাংস ব্যৱসায় চলোৱা দুজনক আটক কৰি বৰপেটা ৰোড থানালৈ লৈ আনে। আনহাতে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হাউলি হেলনাৰ পাম্প ইটাৰ ভিতৰ বিছমিল্লা হোটেল আৰু মেৱাতি হোটেল নামৰ দুখনকৈ হোটেলৰ পৰা বৃহৎ পৰিমাণৰ গোমাংস জব্দ কৰাৰ লগতে ৩ গৰাকীক আটক কৰে। হোটেলৰ মালিক হাউলিৰ আজিজুল তালুকদাৰ ইটাৰ ভিতৰ মমিনুল হক আৰু ছফিকুল ইছলামক শিমলাগুৰি আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অসম আৰক্ষীৰ আজিৰ এই গোমাংস বিৰোধী অভিযানক আদৰণি জনাই হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ প্ৰচাৰ প্ৰমুখ শুভব্ৰত সিংহৰ লগতে বিভিন্ন হিন্দু বসতি থকা গাঁৱত বাইকৰ দ্বাৰা গোমাংস সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত হাউলি কালজাৰত দুখন ধাবাৰ পৰা ভোজন পৰিমাণৰ প্ৰায় ২০ কেজিমান গোমাংস উদ্ধাৰ হয় আৰু এই ঘটনাক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰ তথা আমাৰ মুখ্যমন্ত্ৰীদেৱে যে নিৰ্দেশনা জাৰি কৰিছিল যে মাংস সৰবৰাহৰ ক্ষেত্ৰত যি বাধা দিছিল, তথাপি এছাম দুষ্ট চক্ৰ, এছাম হিন্দু বিৰোধী চক্ৰ মানে বৰপেটা জিলা নহয় গোটেই অসমতে মানে এই গৌ মাংসৰ সৰবৰাহ কৰি আছে। আৰু আমি জানিব পৰা মতে যে আমাৰ বৰপেটা ৰোডৰ পৰা বৰপেটা টাউনলৈ যাওঁতে যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত যিসমূহ ধাবা ৰেষ্টুৰাঁ আছে আৰু দেখা পাইছোঁ আমি যে আমাৰ হিন্দু বসতি প্ৰধান যিসমূহ অঞ্চল আছে বৰপেটা জিলাত, আমাৰ মঠ মন্দিৰৰ ওচৰত থকা হিন্দু বসতি প্ৰধান অঞ্চলত কিছুমান মটৰ চাইকেলেদি কিছুমান ব্যক্তিয়ে গৌ মাংস সৰবৰাহ কৰি আছে। যে চৰকাৰে এনেধৰণৰ নিৰ্দেশনা দিয়াৰ পাছতো যে এই দুষ্টচক্ৰই এই নিৰ্দেশনা অমান্য কৰাৰ যি সাহস লৈছে, এই শক্তিক মানে কঠোৰভাৱে দমন কৰিব লাগে। আৰু আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে এই হিন্দু বিৰোধী চক্ৰক মানে উৎখাত কৰিব লাগে, যে তেওঁলোকে মানে চৰকাৰে নিৰ্দেশনা দিয়াৰ পাছতো কোনো ধৰণৰ ভ্ৰক্ষেপ কৰা নাই, অবাধে গোমাংসৰ সৰবৰাহ চলি আছে।